ৰাতিপুৱাই আমাৰ ইয়াত একদম অঘটন ঘটিল দেখিছেনে ট্ৰেক্টৰৰ বাবে আমাৰ এই ৰাস্তাটো চাই লওক ইয়াৰ পৰা মানে ট্ৰেক্টৰে মাটি উঠায় আৰু মাটি উঠোৱাৰ সময়ত গোটেই ৰাস্তাটোত মাটি পেলাই থৈ গুচি যায় যেতিয়া আজি ৰাতিপুৱা এজাক ধাৰাসাৰ বৰষুণ আহিছিল আৰু সেই বৰষুণজাক আহোঁতে মানে গোটেই ৰাস্তাটো বোকা হৈ গ'ল এতিয়াও ট্ৰেক্টৰকেইখন ৰৈয়ে আছে তাৰপিছত কি হ'ল আপোনালোকে নিজে ভিডিঅ'টোত চাই লওক আৰু এই ট্ৰেক্টৰবোৰৰ বাবে আৰু কিমান মানে সাধাৰণ জনতা বিপদত পৰিব বাৰু মাটিবোৰ যে তেওঁলোকে কঢ়িয়াই যিখিনি মাটি পৰি যায় সেইখিনি মাটিটো উঠাই লৈ যাব লাগে নাইবা বেলেগ ব্যৱস্থা কৰিব লাগে যাতে ৰাস্তাটো বৰষুণ পৰি বোকা হৈ নাযায় চাওকচোন এই গাড়ীখন গৈ একদম পানীত পৰিল একদম শ্লিপ হৈ গৈ পানীত পৰিছে কি যে হ'ব বাকী নাই আৰু মানুহে এইবোৰ চকু কাণ মাৰিব লাগে আৰু মাটিবিলাক ইয়াত পৰি যায় পিংকু